হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আৰু আজি যিহেতু গৰু বিহু, ধুনীয়াকৈ আমি মাহ হালধি লগাই আছোঁ। এইফালে পাপাই ধুনীয়াকৈ লগাই দি আছে মায়ে, আৰু এইফালে ধুনীয়াকৈ মই ধুনীয়াকৈ মুখত মাহ হালধিখিনি লগাই ল'লোঁ। দেখিবলৈ একদম বহুত বেছি বেয়া হৈ আছোঁ। আৰু যিহেতু আজি গৰু বিহু, এতিয়া ধুনীয়াকৈ গৰুক ধুৱাব লাগে, নোৱাব লাগে। আৰু এইফালে আমাৰ কলি মাইজনীক ধুনীয়াকৈ লগাই দি আছে মাহ হালধি, আৰু এইফালে ৰঙিলীজনীকো লগাই দিলে। এইফালে ধুনীয়াকৈ গা চা ধুওৱা হৈ গ'ল। আৰু এইফালে যে কিবা খুৱাব লাগে, বেঙেনা, লাও, এনেকৈ ধুনীয়াকৈ খুৱাই মেলি আছে পাপাই। আৰু এইফালে একো ধুনীয়াকৈ ধুৱাই মেলি এইবিলাক লগাই কৰি দি খুৱাই মেলি আছে। আৰু এইফালে যিহেতু কোবাব লাগে, এইফালে ধুনীয়াকৈ কোবাই আছে। আৰু এইফালে আমাৰ পুলপুলিজনী গাখীৰ খাই আছে, শুকুলি, তাইক আমি মৰমত শুকুলি বুলি মাতোঁ। তাই ঘৰৰ সকলোতকৈ মৰমৰ আমাৰ। আৰু এইফালে তাইকো ধুনীয়াকৈ পাপাই ধুৱাই আছে, এইফালে ধুই আছে। আৰু মই ধুনীয়াকৈ চাই মেলি আছোঁ। দেখিবলৈ একদম বেয়া হৈ আছোঁ গাইছ। আৰু এইফালে ছাগলী পোৱালি এজনী আছিলে, তাইকো ধুনীয়াকৈ ধুৱাই মেলি দিলে। আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ গা পা ধুলোঁ। আৰু জানেই নহয়, গা পা ধুই মেলি মুখখন চাবলৈ এনেও বহুত বেছি নিজকে ভাল লাগি থাকে। আৰু এইফালে ধুনীয়াকৈ গা পা ধুই মেলি ৰেডি। আৰু এইফালে যিহেতু আজি আম খাব লাগে, এইফালে আমি সকলোবোৰে লগ হৈ ধুনীয়াকৈ আমৰ মেল পাতি আছোঁ, ধুনীয়াকৈ খাই মেলি ল'লোঁ। আৰু এতিয়া সন্ধিয়া হৈ গ'ল, গৰু ছাগলী ধুনীয়াকৈ এৰাল দিছিলোঁ। আকৌ আহিলেও যিহেতু গধূলি আকৌ কিবা থোপা দিব লাগে, মানে ধোৱাখিনি গৰুক দিব লাগে। এইফালে কিবা কিবি নিয়ম আছে। এইফালে আমাৰ ইয়াত থোপা বুলি কয় আমাৰ ফালে, সেয়া যোগাৰ কৰি আছে। আৰু মই ধুনীয়াকৈ চাই আছোঁ। আৰু এইফালে ধুনীয়াকৈ ৰঙিলী কলি ধুনীয়াকৈ খাই আছে। আৰু এইফালে আমাৰ পুপুলিজনী শুকুলিজনী। আৰু এইফালে ধুনীয়াকৈ ধোৱাখিনি ওলাই আছে। আৰু যিহেতু আজিৰ পৰা বিচনী ব্যৱহাৰ কৰা হয়, বিচনীবোৰো নায়ে বাৰু, আজিকালি ইমান ব্যৱহাৰ নহয়ে, তেওঁ আজিৰ পৰা বিচনী ব্যৱহাৰ কৰিব পাৰি। আৰু এইফালে মই আৰু মুখখন চাই মেলি আছোঁ। আৰু যিহেতু আজি আমাৰ দিনটো লঘোণ থাকি কেনে গধূলি ধুনীয়াকৈ খোৱা হয়। আৰু এইফালে বনাইছে গাহৰি মাংস, আৰু এইফালে আছে দাইল, পচলা আছে, আজি যিহেতু পচলা খাব লাগে। আৰু এইফালে পচলাৰ একদম মানে চুমহী বুলি কয়, সেইখিনি মাছৰ লগত। আৰু এইফালে মাছৰ আঞ্জা, যিহেতু গৰুক আগতে দিব লাগে, গৰু বিহু বুলি ধুনীয়াকৈ ধূপ চাকি জ্বলাই মেলি গৰুজনীক খাবলৈ দিলোঁ, দুইজনীকে। আৰু এইফালে ধুনীয়াকৈ মায়ে দি দিলে, মই ভিডিঅ' কৰি আছিলোঁ। আৰু এইফালে ধুনীয়াকৈ দুইজনী গৰুৱে খালে। আৰু নেক্সট ডে 1 তাৰিখে আমি এপাক মন্দিৰৰ পৰা আহিলোঁ, যিহেতু নতুন বছৰ বুলি, অসমীয়া নৱবৰ্ষৰ নতুন প্ৰথমটো দিন বুলি আমি ধুনীয়াকৈ দেওশালৰ পৰা আহিলোঁ। আৰু এইফালে ধুনীয়াকৈ ফটোবিলাক লগাই দিছোঁ, আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ এইখিনিতে আছিলে, বাই বাই।